আজি নিজক ভাল পোৱাৰ বিষয়ে কথা পাতিম। তুমি বুলিয়েই ক'ম। আপোন যে তুমি বুলি ক'লেই সহজ যেন লাগে, ওচৰৰ যেন লাগে। যি মোতকৈ ডাঙৰ, বিভিন্ন দিশৰ পৰা ডাঙৰ, তেওঁলোকেও যেন এই আপোন অনুভৱখিনি গ্ৰহণ কৰি লয়। আজি যিসকলে মোৰ এই কথাখিনি শুনিবলৈ আহিছা, মই জানো, মই ধাৰণা কৰিব পাৰোঁ যে তোমালোকৰ হৃদয়ৰ কোনোবা এটা অংশ আজি ভাগৰুৱা, খুব ভাগৰুৱা, খুব বেছি ভাগৰুৱা। হয়তো তোমাৰ কোনোবা এটা অংশই এতিয়া বিচাৰি আছে কোমল, শান্ত, নিৰ্মল এডোখৰ ঠাই। হয়তো বিচাৰি আছে আৰু অলপ নিজৰ ওচৰলৈ আহিবলৈ। এই কথাবোৰ মই এইকাৰণেই জানো, কাৰণ এইবোৰ অভিজ্ঞতাৰ মাজেৰে মই পাৰ হৈ আহিছোঁ। সকলো মানুহেই পাৰ হয়। জীৱন জানো পোনে পোনে গৈ থকা এটা বাটৰ দৰে, য'ত কোনো ওখ চাপৰ ভগা চিগা একো নাই, য'ত কোনো দলং নোহোৱা নৈ নাই, জীৱন এটা এনে যাত্ৰা যাক আমি এনেকৈ গ্ৰহণ কৰিব লাগিব যে ই আমাক মাত্ৰ ভাল লগাই নিদিয়ে, ই দুখ লগা দিয়ে, ই ভয় দিয়ে, ই কষ্ট দিয়ে, নিসংগতা দিয়ে, বিভ্ৰান্তি দিয়ে, সিদ্ধান্তহীনতা দিয়ে, বহুত কিবা কিবি দিয়ে। সেইকাৰণে জীৱনক এখন যুদ্ধক্ষেত্ৰ বুলি কোৱা হয়। মই যদিও জীৱনক এখন যুদ্ধক্ষেত্ৰ হিচাপেই মানি লওঁ, সেই যুদ্ধক্ষেত্ৰত মই নিজৰ ভিতৰত এডোখৰ নিজৰ বাবে ঠাই ৰাখোঁ, য'ত মই আহি বহোঁ, মই নিজৰ ওচৰত বহোঁ, নিজৰ প্ৰতি অগাধ ভাল পোৱালৈ। প্ৰথমতে মই জনা নাছিলোঁ নিজকো যে ভাল পাব লাগে। আমাকতো শিকোৱা হয় সকলোকে ভাল পাবা, সকলোকে মৰম কৰিবা, ভাল চকুৰে চাবা, ভাল ব্যৱহাৰ কৰিবা, সকলোকে সহায় কৰিবা। এই ভাল কথাবোৰে আমাক শিকোৱা হয়। আমাক কোনেও কেতিয়া নকয় যে প্ৰথমতে নিজক ভাল পাবা। অস্তিত্বৰ যিটো প্ৰাথমিক চৰ্ত, সেয়াটো নিজৰ পৰাই আৰম্ভ হয়। যেতিয়া মই চকু মেলিলোঁ পৃথিৱীখনক, তেতিয়াই পৃথিৱীখন বাস্তৱ, আৰু মই যিদিনাই চকু বন্ধ কৰিম তেতিয়াই পৃথিৱীখন এন্ধাৰ, পৃথিৱীখন অস্তিত্বহীন।
মোৰ কাৰণে। এই সময়ছোৱাত অস্তিত্বৰ আৰম্ভণিৰ পৰা অস্তিত্বহীনতালৈ এই সময়ছোৱাত আমি গৈ থাকিব লাগিব। আৰু গৈ থাকিবলৈ হ'লে নিজক মৰম কৰিব লাগিব, নিজক ভাল পাব লাগিব। নিজক যদি ভাল নাপাওঁ তেনেহ'লে আমি নিজৰ যত্ন ল'বলৈ এৰি দিম। আমি নিজক বিচাৰি নাযাম। নিজৰ যি প্ৰাপ্য, নিজৰ যি ভাল লগা বেয়া লগা সেইবোৰ আমি কেতিয়াও বিচাৰি চাবৰ চেষ্টা নকৰিম, বুজিবৰ চেষ্টা নকৰিম, নিজক একো দিবৰ চেষ্টা নকৰিম। সকলোৱে শিকোৱা কথাবোৰত আমি বেছি মন দি আমি নিজক, নিজৰ সময়, নিজৰ জীৱন আমি আনৰ বাবে দি থাকিম। ভাল পোৱাৰ নামত দি থাকিম। আৰু যিদিনা আমি দি আমাৰ সময় আমি শেষ কৰিম, যিদিনা আমাৰ হাতত দিবলৈ আৰু একো নাথাকিব, যিদিনা আমাৰ প্ৰয়োজনৰ অন্ত পৰিব, তেতিয়া সেই আনবোৰে যিসকল মোৰ অস্তিত্বৰ সৈতে যি বাস্তৱতাৰ জন্ম, যিসকলৰ জন্ম, সেই সকলোৱে একাষৰীয়াকৈ মোক এৰি থৈ আঁতৰি গুচি যাব। জীৱনৰ যুদ্ধক্ষেত্ৰত এই বাস্তৱতাক মই হাজাৰ অভিজ্ঞতাৰ মাজেৰে নিজৰ হওক বা আনৰ এই সত্যবোৰ শিকিছোঁ, মই দেখিছোঁ, মই বিচাৰি পাইছোঁ। মই যেতিয়া সৰু আছিলোঁ, মই নিশ্চিতভাৱে নিজক ভাল পাইছিলোঁ। মই বৰ সুখী আৰু আনন্দময় এটা জীৱনৰ অধিকাৰী আছিলোঁ, য'ত মই নিজতেই মগন হৈ থাকিছিলোঁ। চৌফালৰ প্ৰকৃতি আৰু মই নিজেই। মোৰ সেই মগ্নতাত এখন সপোনৰ দেশ আছিল, যিখনক মই সদায় ডাৱৰৰ সিপাৰে ধুনীয়া দেশ বুলি কওঁ। সাধুকথা এটাৰ পৰা লোৱা এই শাৰীটো, ডাৱৰৰ সিপাৰে মোৰ দেশখন আছে। এই যে নিজৰ দেশখন, এই দেশখন সকলোৰে বাবে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু এই দেশখনতো দিব লাগিব নিজক। এই দেশখন নিজে বিচৰা নিজৰ সপোনৰ সেই দেশখন যদি মই নিদিওঁ নিজক, আৰু আনৰ বাবে তেওঁলোকৰ সপোনৰ ঘৰবোৰ, তেওঁলোকৰ সপোনৰ দেশবোৰ আমি গঢ়ি গৈ থাকোঁ, আৰু গঢ়ি গৈ থাকিবলৈ আমি নিজৰ সময়বোৰ দি গৈ থাকোঁ। আমাৰ দেশখন, নিজৰ দেশখন আমি কেতিয়া গঢ়িম? যেতিয়া সকলো কামৰ অন্ত পৰিব, তেতিয়া আমি ক'লৈ উভতি আহিম? এনেকৈ হয়তো বহুতেই নেভাবে, ভাবিবলৈ হয়তো শিকা নাই। ময়ো শিকা নাছিলোঁ, কিন্তু মই পিছলৈ চালে সেই আৰম্ভণিৰ সময়খিনি মোৰ মনত পৰে। আৰু খুব পোহৰ, খুব স্বচ্ছ এখন নীলা আকাশ, শুকুলা মেঘ, বহুত ৰং, এনেকৈ এটা শৈশৱৰ কেইটামান মুহূৰ্ত, কিছুমান সময়, কিছুমান খণ্ডচিত্ৰ মনৰ ভিতৰত মই বিচাৰি পাওঁ। মই জানো এই যে মোৰ কথাবোৰ
তুমি শুনি আছা, যে তুমি নিজৰ ওচৰলৈ আহিবলৈ আৰু অলপ ওচৰলৈ আহি নিজক চাবলৈ, নিজক মৰম কৰিবলৈ যে তুমি বিচাৰিছা, নিজৰ কাৰণে অকণমান কোমলতা, অকণমান সুন্দৰ, শান্ত, সুখেৰে পৰিপূৰ্ণ এডোখৰ ঠাই সন্ধান কৰিছা, য'ত তুমি তোমাৰ হৃদয়ৰ যিটো অংশ আজি ভাগৰুৱা, সেই অংশটোৱে জিৰণি ল'ব পাৰে। আহা, অলপ সময় একেলগে বহোঁ আৰু লাহে লাহে আমি নিজৰ ভিতৰৰ নিজৰ ঘৰটোলৈ সোমাই যাওঁ। নিজৰ ওচৰলৈ উভতি আহা। নিজৰ ভিতৰতে তোমাৰ ঘৰটো আছে। মই তোমাক তোমাৰ সেই অংশটোৰ কথা আজি এইখিনিতে অলপ ক'ব বিচাৰোঁ, যি অংশটোৱে অনেক সময়, দীঘলীয়া সময় শক্তিশালী হৈ থাকি থাকি ভাগৰুৱা হৈ পৰিছে। যি অংশটো গৈ আছে তেতিয়াও যেতিয়া জীৱনে তোমাক অকণমান কোমলতা দিব খুজিছে, তেতিয়াও গৈ আছে। সেই অংশটো, তোমাৰ ভিতৰৰ সেই অংশটো, যি অংশটোৱে হাঁহিবলৈ শিকিছিল, সকলো কথা মেনেজ কৰিবলৈ শিকিছিল, ৰেহা লগাবলৈ শিকিছিল, বেঠিক কথাবোৰ সঠিক কৰিব কেনেকৈ লাগে সেই কথাই শিকিছিল, তিষ্ঠি থাকিবলৈ শিকিছিল, আনৰ কেয়াৰ ল'বলৈ শিকিছিল, যত্ন ল'বলৈ শিকিছিল, মৰম কৰিবলৈ শিকিছিল আনক, আৰু নিজৰ দায়িত্ব পালন কৰিবলৈ শিকিছিল। আৰু তোমাৰ ভিতৰৰ সেই অংশটো, যি এই সকলোবোৰৰ মাজত, সকলো দায়িত্ব, সকলো কাম, সকলো কথাৰ মাজত যি পাহৰি গৈছিল নিজৰ ওচৰত বহিবলৈ, নিজৰ হৃদয়ৰ ওচৰত এখন্তেক বহি নিজক অলপ মৰম দিবলৈ, নিজক সুধিবলৈ যে সেই হৃদয়খনক আচলতেনো কি লাগিছিল।